মই মৰিচা চকৰ পৰা ঘৰলৈ আহি আছোঁ আহি মই ঘৰৰ আগত থিয় হওঁতে মোৰ খুৰাৰ ল'ৰা এটাৰ লগত কথা পাতি আছোঁ তেতিয়া মই এইফালে চাওঁ এই পিলপিলিটো যে ই ৰিক্সাটো এইটো ঘৰত সোমাই আছে এই এক্সিডেণ্ট হোৱা যিটো স্পট তাতে সোমাই আছে সোমোৱাৰ পিছত মই ভাবিছোঁ এনেই নেকি তাৰপিছত চাওঁ তাৰে পৰা এটা বস্তা নিচিনা এই যে চিমেণ্টৰ বস্তা নিচিনা এটা বাগৰি পৰিল তাৰপিছত মই ড্ৰাইভাৰটো ওলাই আৰু সেইটো ধৰিব গৈছে তেতিয়া মই লগে লগে চিঞৰি দিছোঁ কি এই এক্সিডেণ্ট হৈছে তাৰপিছত আগবাঢ়ি আহাতে আৰু মানুহ আহিল তাক দাঙি কোলাত লৈ পানী ঢালিল একো নহ'ল কিন্তু আচলতে পিলপিলিৱালাটো 15 ফুট আগৰ পৰাই লেফ্ট চাইডে কাটি আছে ল'ৰাটো ইয়ত মৰা নাই পিছত মৰা নাই পিছ যিটো হৈছে ৰাস্তা তাতে এক্সিডেণ্টটো হোৱা নাই হৈছে তাৰ ঘৰত আহা সেই ধুবুৰী বনৰ ওপৰত গতিকে পিলপিলাটোৰ মানে যদি ইচ্ছা কৰি চিধা গ'লে তথাপি এক্সিডেণ্টটো নহয় ওপৰেদি গৈছে তাৰ একেবাৰে বুকুৰ ওপৰেদি গৈছে সেইকাৰণে চিঞৰিব পৰা নাই ল'ৰাটো একেবাৰে মই যে ক'লো বস্তা নিচিনা সি এটা মাতো দিব পৰা নাই শব্দই হোৱা নাই বয়স 5 বছৰ পাৰ হৈছে 6 বছৰ 5 বছৰৰ মাজত হ'ব স্পট ডেট এইটো লগে লগে পানী ঢালিছে একো চেঞ্চা নাই বা কোনো শব্দও হোৱা নাই ড্ৰাইভাৰটো মই শুনামতে আমাৰ এই ফুজু বজাৰৰ সিফালৰ বোলে তাতে আৰু এটা মাইকী মানুহ আছিল এই পিলপিলিত সেই মাইকী মানুহটো ইয়াতে আছিল ড্ৰাইভাৰটো ইয়াতে আছিল ড্ৰাইভাৰটো সেই আমাৰ ল'ৰাটো নিয়াৰ সময়ত তাৰ লগতে মৰিচা চকলৈকে গ'ল এই বাইকত উঠি তাৰপিছত তাৰ অহা নাই মাইকীটো ইয়াৰ পৰা আৰু ক'ত বা গৈছে নাই এইটোতো মানে প্ৰশাসনেও অলপ দায়িত্বটো ল'ব লাগে আমাৰ ইয়াতে এটা স্পীড ব্ৰেকাৰ নাই স্কুলখন আছে ইয়াতে স্পীড ব্ৰেকাৰ নাই আৰু ৰাস্তাটো ঠেকো হৈছে আৰু এওঁলোকৰ যিটো উদ্ভণ্ডালি সিদিনা মোৰ ওপৰেদি দিব খুজিছিল এই 3 দিন আগত তাৰমানে ময়ো ছাইড কাটি আছোঁ স্কুটি লৈ সিও ছাইড কাটি দিছে তাৰপিছত মই পৰি গ'লোঁ বেলেগ এটা পিলপিলে তাক বাধা দিছে এই তই এনেকুৱা কৰি আহিলি তাৰপিছত সি ৰাখাৰ পিছত মোক আৰু কয় আপুনি দুখ পাইছে নেকি মই ক'লোঁ মই দুখ পোৱা নাই তাৰপিছত মই উঠি আহিলোঁ সিয়াৰ ফট গুচি গ'ল তাৰমানে এওঁলোকৰ অত্যাধিক হৈছে উদ্ভণ্ডালি হৈছে তাৰমানে কণ্ট্ৰলত নাই এইবিলাক ৰাস্তাত আপোনাৰ সেই 80-70 চলায় নেকি ইমান স্পীডত আহে নাই বন্ধ বুলি মই নকওঁ কিন্তু নিয়মত চলক বন্ধ হ'ব লাগে বুলি নকওঁ কিন্তু নিয়মত চলিবলৈ কণ্ট্ৰল হ'ব লাগিব যে স্পীড কিমান গাঁৱত কিমান স্পীড বা হাইৱেত কিমান এইবিলাক জানিব লাগিব নাই ড্ৰাইভাৰৰ যিটো আইনগতভাৱে যিটো পানিছমেণ্ট হ'ব লাগে সেইটো হ'ব লাগিব নহ'লেতো বাকীকেইটাও এনেকুৱা কৰি যাব যে আমাৰ একোৱেই নহয় কিবা এটা পানিছমেণ্ট নহ'লেতো তেওঁলোকে চবেই এনেকুৱা কৰিব যে কি হয় আমাৰ এটাই ল'ৰা আছিল ডাঙৰ 2টা ছোৱালী এটা মানে তাতোকৈ ট্ৰেজেডি কি 3টা ভায়েকৰ মাজত এটা ভায়েকৰে এটা ল'ৰা 3জনের 2টা ছোৱালী আৰু ই মাত্ৰ একমাত্ৰ ল'ৰা মানে একদম স্কুটাৰৰ সমসাময়িক হিচাপে যাবলৈ খোজে কিন্তু তেওঁলোকৰ কিমান স্পীড সেইটো তাহাঁতে খবৰ নাৰাখে আচলতে এই যে যিবিলাকে পিলপিলি কিনিছে মই ক'ব বিচাৰিম যে প্ৰশাসনে যাতে এইবিলাকক এটা নিয়ন্ত্ৰণত আনে এই কামনা কৰিছোঁ তাৰ লগে লগে এই যধে মধে পিলপিলিবিলাক কিনে আৰু চলায় আৰু তেওঁলোকৰ লাইচেন্সৰ ব্যৱস্থা কৰাৰ আৰু এই পৰিয়ালবৰ্গৰ যিটো অৱস্থা দেখিলোঁ আপোনালোকেও লক্ষ্য কৰিছে এটা পৰিয়ালত 3জন ভাই ককাইৰ মাজত এজনে ল'ৰা আৰু সেইজন ল'ৰাক মানে নিয়ন্ত্ৰণহীন পিলপিলিয়ে ইভেন কি সেই পিলপিলিৰ ব্ৰেক নাই তৎক্ষণাত পেটৰ ওপৰেদি চলাই দিছে তেনেস্থলত এই পৰিয়ালটোৰ আগত দিনত কি যে অৱস্থা হ'ব মই ক'ব পৰা নাই বিশেষকৈ আৰু এটা দুখ লগা কথা এই যিজন ল'ৰা বাচ্চা মৰিলে সেই বাচ্চাটোৰ দেউতাক উত্তৰ অঞ্চলত ধান কাটিবলৈ গৈছে আহি যে কি অৱস্থা হ'ব সেইটো ক'ব পৰা নাযায় গতিকে মই আশা কৰিম যে চৰকাৰ পক্ষৰ পৰাও এই পিলপিলিবোৰক এটা নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত